Hello friends, how are you? Welcome to my YouTube channel Rakesh the Study. যিসকলে এবাৰ 2027 বৰ্ষত এইচএছ দিবলৈ ওলাইছা বা তোমালোকে দিবা বা এইচএছএলচি দিবা 2027 বৰ্ষত তোমালোকৰ বাবে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা কাৰণ মই আজি দেখাই দিম যিসকলে 2027 বৰ্ষত তোমালোকে মানে এইচএছ এক্সাম দিবলৈ গৈ আছা আৰু আৰ্টছৰ পৰা হয় তোমালোকক মই হেল্প কৰিম মই তোমালোকৰ বাবে বহুতো বস্তু আনিছো কি কিতাপ পঢ়িবা তোমালোকে এইটো ফাৰ্ষ্ট ইয়াৰৰ কিতাপ হয় বাৰু তোমালোকে ফ্লেমিংগোখন পঢ়িব লাগিব কি কিতাপ পঢ়িব লাগিব তাৰপিছত এখন তোমালোকৰ আছে পলিটিকেল সায়েন্স যিসকলৰ আছে এখন কিতাপ ল'বা তাৰপিছত যিসকলৰ জিঅ'গ্ৰাফি সাবজেক্ট আছে এইখন কিতাপ তোমালোকে মানৱ ভূগোল কিতাপখন এইখন কিতাপ তোমালোকে ল'ব পাৰা আৰু বিভিন্ন ধৰণৰ মোৰ নোটছবোৰ আছে মই মানে 2024 বৰ্ষত এইচএছ দিছিলোঁ এইটো হৈছে দাপোনো আছে আৰু মোৰ নিজৰ যিখিনি পাৰ্চনেল নোটছ আছিলে গোটেইখিনি মই তোমালোকক দিম তোমালোকক মই হেল্প কৰিম আৰু গাইড কৰিম প্ৰথমৰ পৰা যিসকলে 2027 বৰ্ষত এইচএছ দিবলৈ গৈ আছে বলা তেন্তে বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ Hi friends, good morning. Welcome to my YouTube channel Rakesh the Study. মোৰ নাম হৈছে ৰাকেশ দাস আৰু মই 2024 বৰ্ষত এইচএছ পাছ কৰিছিলোঁ আৰু এইচএছৰ যি মামা স্কুটি বুলি কোৱা হয় গভৰ্ণমেণ্ট স্কুটি সেইটো মই লাভ কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজ আছিলে 84.8 মানে অলপ মিষ্টেকৰ কাৰণে মানে ডিষ্টিংশ্যন নাপালোঁ 1 মাৰ্কছ এটাৰ কাৰণে ৰখি গ'লগৈ বাট মই বহুত সুখী হয় সেই পাৰ্চেণ্টেজটোতে কাৰণ মই যিটো মোৰ ড্ৰিম আছিলে এইচএছ স্কুটি লাভ কৰা সেই স্কুটিটো মই লাভ কৰিবলৈ সক্ষম হৈছোঁ 2026 বৰ্ষত যিসকলে এইচএছ এক্সাম দিছে তেওঁলোকক মই বহুত হেল্প কৰিছোঁ মোৰ হোৱাটছএপ গ্ৰুপ আছে তাত তেওঁলোকক নোটছবোৰ প্ৰভাইড কৰিছোঁ মই যিমানবোৰ নোটছ বনাইছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা আছিলে মোৰ তাত সেইবোৰ নোটছো দিছোঁ ইংলিছ তাৰপিছত আছামিজ ছাবজেক্টৰ পৰা ধৰি পলিটিকেল ছায়েন্স জিঅ'গ্ৰাফি এডুকেশ্যন ছাবজেক্টত মই তেওঁলোকক হেল্প কৰিছোঁ আৰু তোমালোককো মই প্ৰথমৰ পৰাই মানে হেল্প কৰিব বিচাৰোঁ গতিকে 2027 বৰ্ষত যিসকলে দিবা এইচএছ এক্সাম তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগৰসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু মই এই ভিডিঅ'টোত মই কৈ দিম যে তোমালোকে কোনবিলাক কিতাপ ফ'ল' কৰিব পাৰা মোক মানে দুজন মানে কমেণ্ট কৰিছিলে যে কি কিতাপ পঢ়িবা তোমালোকৰ যিসকলে জিঅ'গ্ৰাফি আছে এইচএছত 2027 বৰ্ষত এইচএছ এক্সাম দিবা আৰু তোমালোকৰ এই যিটো আছে মানৱ ভূগোল কিতাপ বুলি কয় মানৱ ভূগোল লেখক হৈছে ডক্টৰ অভিনৱ প্ৰকাশ মহন্ত আৰু ৰুনুমি ডেকা মহন্ত এই দুজন লেখকৰ এইখন কিতাপ তোমালোকে ল'ব পাৰা অলপ ডাঙৰ আছে কিতাপখন প্ৰাইচ তোমাৰ প্ৰায় 350 চাগে এই কিতাপখন তোমালোকে ল'বা কাৰণ এই কিতাপখন বহুত ভাল হয় আৰু তোমালোকে এতিয়াৰ পৰা পঢ়িব লাগিব তেতিয়াই কিন্তু কিতাপখন শেষ কৰিব পাৰিবা যিমান লেট কৰিবা তিমানে তোমালোকৰ যিটো এইচএছ স্কুটি বা 80% পোৱাৰ তোমালোকৰ চান্সটো কমি আহি থাকিব আৰু যিসকলৰ পলিটিকেল ছায়েন্স ছাবজেক্ট আছে শৰ্মা জামান বৰুৱা ৰাজনীতি বিজ্ঞান এই কিতাপখন তোমালোকে ল'ব পাৰা লেখক হৈছেগৈ শৰ্মা জামান বৰুৱা এখনৰ দাম প্ৰায় 300-350 টকাত তোমালোকে পাই যাবগৈ এই কিতাপখন তোমালোকে ফ'ল' কৰিব পাৰা পলিটিকেল ছায়েন্স ছাবজেক্ট যদি আছে আৰু ইয়াৰ উপৰিও মোৰ তাত কিছুমান মানে বুক আছে নোটবুক আছে বহুত আছে মই কেইটামানহে দেখাই দিছোঁ তোমালোকক যিসকলৰ জিঅ'গ্ৰাফি ছাবজেক্ট আছে এনেধৰণৰ নোটছবোৰ লিখা আছে মোৰ তাত মানে আৰু পলিটিকেল ছায়েন্স ছাবজেক্ট তাৰপিছত এডভান্স আছামিজ জিঅ'গ্ৰাফি এডুকেশ্যন আছামিজ ইংলিছৰ আনচিন পেজেছ হওক গ্ৰামাৰ হওক ইংলিছৰ গ্ৰামাৰৰ কাৰণে মোৰ তাত এখন বহি আছে মই দেখাই দিছোঁ এইখন চাবা তোমালোকৰ বহি ইংলিছ গ্ৰামাৰৰ কাৰণে মানে গ্ৰামাৰত এইচএছত 2027 বৰ্ষত তোমালোকৰ হেৰিমান আহিব 20 মাৰ্কছ নে কিমান থাকে নহয় জানো গ্ৰামাৰত গতিকে তোমালোকে গ্ৰামাৰটো ভালদৰে পঢ়িব লাগিব তাৰ বাবে এই মোৰ তাত বহিখন আছে ইয়াতে মানে বহুত মানে ছল্ভ কৰা আছে একদম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেংক চোৱা কিমান চনৰ পৰা 1999 চনৰ পৰা মানে ভইচ চেঞ্জ কৰা আছে তোমালোকে দেখিবলৈ পাইছা আৰু তোমালোকৰ গ্ৰামাৰ কি আহিব ভয়েস ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ টেন্স কাৰেকশ্যন প্ৰিপেৰেশ্যন নেৰেশ্যন এইবোৰ সকলোবোৰ মই পঢ়াম আৰু তোমালোকক মই মোৰ নোটছবোৰ প্ৰভাইড কৰিম গতিকে তোমালোকে ছাপোৰ্ট কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ লাইক কৰিবা যাতে মই আৰু উৎসাহিত হওঁ নতুন ভিডিঅ' তোমালোকৰ বাবে বনাবলৈ কাৰণ এতিয়াৰ পৰাই তোমালোকে আৰম্ভ কৰিলেহে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা যিমান সোনকালে ষ্টাৰ্ট কৰিব পাৰা তোমালোকে ষ্টাৰ্ট কৰা কাৰণ চোৱা এইচএছত তোমালোকে ফ্ৰীতে এটা স্কুটি লাভ কৰিব পাৰিবা যদি অলপ ভালদৰে পঢ়া 80% পাবা ফ্ৰীতে স্কুটি পাবা তোমালোকৰ সেই পাৰ্চেণ্টেজটো ভাল হ'ব আগলৈ চাকৰিৰ কাৰণেও ভাল হ'ব তোমালোকৰ ভাল এটা মা দেউতাৰ সপোনো পূৰ কৰিব পাৰিবা ভাল এটা ৰিজাল্ট কৰিলা তোমালোকে টাইমটো ৱেষ্ট কৰি নিদিবা অলপ যদি কোনোবাই 79 পাবা 78 পাবা আৰু 2-1% কাৰণে কেতিয়াবা কিন্তু নাপাব পাৰে স্কুটি গতিকে পিছলৈ কিন্তু ৰিগ্ৰেট কৰিব লাগিব সেই ৰিগ্ৰেট যাতে নহয় তোমালোকে 90 টাৰ্গেট কৰিব লাগিব 90 টাৰ্গেট কৰিলে 100% চিয়'ৰ যে তোমালোকে 80% পাবাই
গতিকে এই ভিডিঅ'টো ৰিমাইণ্ডাৰ ভিডিঅ' তোমালোকৰ বাবে যে যিসকলে এতিয়াও ষ্টাৰ্ট কৰা নাই বা ষ্টাৰ্ট কৰিম বুলি ভাবিছা তোমালোকে মোৰ চেনেলটোৰ লগত জইন হ'বা, ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছএপ চেনেলটোত জইন হৈ ল'বা যিসকলে 2027 বৰ্ষত এইচএছ এক্সাম দিবা হা। ছায়েন্স বেকগ্ৰাউণ্ডৰো হ'ব পাৰে, তো ষ্টুডেণ্টে জইন কৰিব পাৰে। তেওঁলোকে ইংলিছ আৰু আছামিছ ইংলিছ ছাবজেক্টটোত মই যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে ইংলিছত উইক তোমালোকক মই বিভিন্ন ধৰণৰ টিপছ দিম যে তোমালোকে কেনেদৰে ভালদৰে বনাই লিখি থৈ আহিব পাৰিবা বা 80% কেনেদৰে স্ক'ৰ কৰিব পাৰিবা, ফুল ষ্ট্ৰেটেজি কি হয়, মই কেনেদৰে পঢ়িছিলোঁ গোটেইবোৰ মই ক'ম। আৰু মা দেউতাৰ সপোন পূৰ কৰিবলৈ এতিয়া মোবাইল চোবাইল চোৱা বাদ দিব লাগিব। এতিয়াৰ পৰাই মানে ৰুটিন এখন বনাব লাগিব। মই ৰুটিন বনাই দিম তোমালোকক যে ৰুটিনখন বনাই তোমালোকে ডেইলি কণ্টিনিউৱাছলি পঢ়ি যাব লাগিব। কনচিষ্টেঞ্চিলি পঢ়ি গ'লেহে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বিশেষ একো নকওঁ। মোৰ তাত ইমানখিনিমান বহি আছে, বহুত নোটছ বনাইছিলোঁ মই। এখন কিতাপৰে মানে 4-5খনকৈ বহি, মানে 4-5খনকৈ বহি লাগিছিলে নোটছ বনাবলৈ। যিমান কুৱেশ্যন বেংকত মানে আছিলে কুৱেশ্যন এনচাৰ সেইবিলাক ছল্ভ কৰিছিলোঁ। তাৰপিছত কিতাপৰ পিছফালে যিমানবোৰ আছে সেইবোৰ ছল্ভ কৰিছিলোঁ। তাৰপিছত কিতাপৰ মাজে মাজে যিবোৰ থাকে মানে কিতাপখন পঢ়ি কিনে যিমানবোৰ কুৱেশ্যন হ'ব পাৰে শ্বৰ্ট কুৱেশ্যন সেইবোৰো উলিয়াই কিনে ভালদৰে পঢ়িছিলোঁ আৰু সেই এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তোমালোকেও ভাল ৰিজাল্ট কৰিব পাৰিবা, মই তোমালোকক হেল্প কৰিম। তোমালোকে কেৱল মোক ছাপোৰ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। 2026 বৰ্ষত যিসকলে এইচএছ দিছা তোমালোকে অলৰেডি ৰিজাল্ট হয়তো পোৱা নাই, এতিয়াও পাবা আৰু মেট্ৰিকৰ দিলে অলৰেডি তোমালোকে পাবা। গতিকে তোমালোকৰতো আৰু এই চেনেলটো হয়তো তোমালোকে ভাবিব পাৰা আমাৰ প্ৰয়োজন নাই, আমি আনছাবস্ক্ৰাইব কৰি দিওঁ। তোমালোকে আনছাবস্ক্ৰাইব কৰিলেও কৰিব পাৰা, তোমালোকৰ মৰ্জি। কিন্তু তোমালোকে যিসকলে 2027 বৰ্ষত এইচএছ এক্সাম দিব তেওঁলোকক তোমালোকে এইটো শ্বেয়াৰ কৰি দিবা, যাতে 2027 বৰ্ষত যিসকলে 2027 বৰ্ষত যিসকলে এইচএছ এক্সাম দিব তেওঁলোকৰ যাতে হেল্প হৈ যায়। তেওঁলোকক মই গাইড কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাবা, মই প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সেই কমেণ্টৰ মতে মই নেক্সট ভিডিঅ'বোৰ লৈ আহিম। গতিকে তোমালোকৰ যদি কিবা ডাউট থাকে, কি লাগে, তোমালোকৰ সমস্যা কি, তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক হেল্প কৰিবলৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।